নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে আধাৰ বিভাগৰ ফালৰ পৰা। যেহেতু আধাৰ বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। আধাৰ অপাৰেটৰ আৰু আধাৰ ছুপাৰভাইজাৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পদসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে আধাৰ ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা আধাৰ অপাৰেটৰ আৰু আধাৰ ছুপাৰভাইজাৰ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে আধাৰ ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দিয়া আহিছে। ভেকেঞ্চিটো আহিছে আপোনালোকৰ আধাৰ কাৰ্ড ভৰ্তি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে CSC গভাৰ্নেন্স ছাৰ্ভিচ ইণ্ডিয়া লিমিটেড। যিহেতু এটা পোষ্ট নেমটো দেখিবলৈ পাইছে আধাৰ অপাৰেটৰ আৰু আধাৰ ছুপাৰভাইজাৰ যিটো পোষ্ট মুকলি হৈছে, ভাৰতৰ সকলো ৰাজ্যৰ কাৰণে পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট ইয়াতে মাল্টিপুল পোষ্ট মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে যিহেতু অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিহেতু বয়সৰ সময়সীমাটো দিয়া আছে, যিটো আধাৰ বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, সেই পদসমূহৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজটো আপোনালোকৰ 18 বছৰৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম আপোনালোকৰ ইয়াতে এজ পাৰ ৰুলৰ মতে আপোনালোকৰ আবেদনসমূহ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপুনি জেনেৰেল OBCয়ে হওক, লাগিলে SC ST PWBDয়ে হওক, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হ'লে আপুনি পদসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ যিটো আধাৰ কাৰ্ড থাকিব লাগিব, লগতে আপোনাৰ 10 পাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, 12 পাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, লগতে আপোনালোকৰ এটা মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, লগতে আপোনালোকৰ এজ প্ৰুফটোৰ কাৰণে এজ প্ৰুফৰ চাৰ্টিফিকেট লাগিব, যিটো আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট হওক বা মেট্ৰিকৰ মাৰ্কশ্বিট বা এডমিট কাৰ্ডটো আপুনি দিব পাৰিব। হাউতে এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে মই ৱেবছাইটৰ লিংক দিম, তাতো গৈ আপোনালোকে নিজে চেকআউটসমূহ কৰি ল'ব পাৰিব। যদিহে আপুনি আবেদন কৰিব বিচাৰে আগতীয়াকৈ চেকআউট কৰি কি ডকুমেণ্ট লাগিব, ডকুমেণ্টসমূহ আগতীয়াকৈ গোটাই ল'ব। যদিহে আপুনি আবেদন কৰিব বিচাৰে প্ৰতিটো ডকুমেণ্ট আগতীয়াকৈ গোটাই ল'ব, তাৰপিছতহে আপোনালোকে আবেদন কৰিবলৈ বিচাৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।